हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে এখন কোশ্চেন পেপাৰ লৈ আহিছো। এইখন হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 ক্লাস 10ৰ ধুবৰী ডিস্ট্ৰিক্টৰ সোশিয়েল সায়েন্সৰ কোশ্চেন পেপাৰ। তো এই কোশ্চেন পেপাৰৰ যিমানখিনি এমসিকিউ আছে 45 টা এমসিকিউ আমি তোমালোকক সলভ কৰি দিম। তোমালোকৰ কিমানটা এমসিকিউ শুদ্ধ হয় তোমালোকে চাব পাৰিবা। তোমালোকৰ কাৰ কিমানটা এমসিকিউ শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত জনাব নাপাহৰিবা। আৰু এইখন কোশ্চেন পেপাৰ আমালৈ মাসুদ হাসান নামৰ এজন ষ্টুডেন্টে পঠিয়াইছে। কোশ্চেন পেপাৰখন দিয়াৰ বাবে তেওঁক আমি ধন্যবাদ জনাইছো। আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হোৱা নাই তোমালোকে এই কোশ্চেন পেপাৰখন প্ৰেক্টিছ কৰি যাবা। ইয়াত যিবোৰ কোশ্চেন আছে এইবোৰ তোমালোকৰ ডিস্ট্ৰিক্টত আহিব পাৰে। ইয়াৰ কোশ্চেনবোৰ অলপ ইম্পৰ্টেন্ট হয়, সো তোমালোকে এই কোশ্চেনবোৰ চাই যাবা। আৰু যিসকলৰ ডিস্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম হৈ গৈছে তেওঁলোকে আমালৈ কোশ্চেন পেপাৰবোৰ সেন্ড কৰিব পাৰা। মই স্ক্ৰিনত এটা নম্বৰ দিছো, এই নম্বৰটোত তোমালোকে কোশ্চেন পেপাৰবোৰ সেন্ড কৰিবা। নম্বৰটো হ'ল 600017454135। এই নম্বৰটোত তোমালোকে PDF বনাই কোশ্চেন পেপাৰবোৰ সেন্ড কৰি দিবা আৰু আমি তোমালোকৰ কোশ্চেন পেপাৰবোৰ সলভ কৰি দিম। আৰু এই কোশ্চেন পেপাৰৰ PDF টো মই ডেসক্ৰিপশনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা। সো তোমালোকৰ কাৰ কিমানটা এমসিকিউ শুদ্ধ হল তোমালোকে আজি গম পাবা। পলম নকৰাকৈ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো কোশ্চেন পেপাৰখনৰ ফুল মাৰ্ক 90 আৰু তোমালোকৰ টাইম 3 আৱাৰ্স। তেনেহলে এক নম্বৰ কোশ্চেনটো কি দিয়া আছে চোৱা। এক নম্বৰ কোশ্চেনটো দিয়া আছে বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায়, কাৰণ আমাক এ নম্বৰ অপশন দিয়া আছে লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন সংগঠিত হৈছিল। 2 নম্বৰ দিয়া আছে বংগ বিভাজনৰ সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক জনসংগ্ৰামৰ সূচনা কৰিছিল। 3 নম্বৰ দিয়া আছে বংগ বিভাজনে ব্ৰিটিছক শাসনৰ ক্ষেত্ৰত স্বচ্ছতা আৰু দক্ষতা প্ৰদান কৰিছিল। আৰু 4 নম্বৰ দিয়া আছে বংগ বিভাজনে সমগ্ৰ দেশক ঐক্যবদ্ধ কৰিছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? তো ইয়াৰ শুদ্ধটো হ'ব অপশন নম্বৰ এ 1 আৰু 2। যেটো 1ত দিয়া আছে লৰ্ড কাৰ্জনৰ দিনত বংগ বিভাজন সংগঠিত হৈছিল এইটো, আৰু 2 নম্বৰটো যেটো আছে বংগ বিভাজনৰ সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এক জনসংগ্ৰামৰ সূচনা কৰিছিল, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব? তোমালোকৰ 1ৰ এ হ'ব শুদ্ধ উত্তৰ। নেক্সট 2 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। 2 নম্বৰটো দিয়া আছে 1905 চনৰ 16 অক্টোবৰ দিনটো বংগবাসীয়ে জাতীয় শোক দিৱস হিচাপে পালন কৰাৰ কাৰণ হল। তোমালোকক এ নম্বৰ অপশন দিয়া আছে সেই দিনা সমগ্ৰ বংগদেশত হৰতাল পালন কৰা হৈছিল। বি নম্বৰ দিয়া আছে সেই দিনা বংগভংগৰ পৰিকল্পনা কাৰ্যকৰী কৰা হৈছিল। সি নম্বৰ দিয়া আছে বংগদেশৰ প্ৰতিঘৰ মানুহে সেই দিনা বান্ধনি ঘৰত পাক বন্ধ ৰাখিছিল। ডি নম্বৰ দিয়া আছে কলিকতাত সেই দিনা ৰাখি বন্ধন পালন কৰা হৈছিল। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন নম্বৰ বি যেটো আছে যে সেই দিনা বংগভংগৰ পৰিকল্পনা কাৰ্যকৰী কৰা হৈছিল, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 3 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। 3 নম্বৰটো দিয়া আছে মহাত্মা গান্ধীৰ নেতৃত্ব আৰম্ভ হোৱা প্ৰথম জাতীয় আন্দোলনটো কি আছিল? এ নম্বৰ দিয়া আছে চিপাহী বিদ্ৰোহ, বি নম্বৰ দিয়া আছে স্বদেশী আন্দোলন, সি নম্বৰ দিয়া আছে অসহযোগ আন্দোলন, আৰু ডি নম্বৰ দিয়া আছে আইন অমান্য আন্দোলন। তো ইয়াৰ কাৰেক্ট উত্তৰটো কি হ'ব? অপশন নম্বৰ সি অসহযোগ আন্দোলন। নেক্সট 4 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। 4 নম্বৰটো দিয়া আছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল। এ নম্বৰ দিয়া আছে জনসাধাৰণক একত্ৰিত কৰা, 2 নম্বৰ দিয়া আছে হিন্দু মুছলমানক বিভাজিত কৰা, 3 নম্বৰ দিয়া আছে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা, আৰু 4 নম্বৰ দিয়া আছে ভাৰতবৰ্ষত ব্ৰিটিছ শাসন ব্যৱস্থা শক্তিশালী কৰা। তো 4 নম্বৰটো শুদ্ধ উত্তৰটো কি হ'ব? অপশন নম্বৰ ডি যেটো দিয়া আছে এইটো যে 2 আৰু 4 এই দুটা হ'ব। মানে আমাক কোনটো হ'ব? এই ডিউটো হ'ব তোমালোকৰ 2 নম্বৰটো হ'ব হিন্দু মুছলমানক বিভাজিত কৰা, আৰু যেটো 4 নম্বৰ আছে এইটো হ'ব ভাৰতবৰ্ষক ব্ৰিটিছ শাসন ব্যৱস্থা শক্তিশালী কৰা। তো উত্তৰটো কি হ'ব? অপশন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 5 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। স্বদেশী আন্দোলনত অংশগ্ৰহণ কৰা নাৰীৰ ক্ষেত্ৰত কোনটো উক্তি সত্য? তো তোমালোকক এ নম্বৰ দিয়া আছে তেওঁলোকে পুৰুষৰ লগত সমানে সমানে আন্দোলনত অংশগ্ৰহণ কৰিছিল। 2 নম্বৰ দিয়া আছে তেওঁলোকৰ পুৰুষৰ চলনি আন্দোলনত অংশগ্ৰহণ কৰিছিল। 3 নম্বৰ দিয়া আছে তেওঁলোকে ব্ৰিটিছৰ বাবে বিপদজনক আছিল বুলি ব্ৰিটিছসকলে অনুভৱ কৰিছিল। আৰু 4 নম্বৰ দিয়া আছে বংগদেশত নাৰী সমাজ যুদ্ধ প্ৰিয় হৈছিল। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশন নম্বৰ বি যেটো আছে 1 আৰু 4 এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 6 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে। তলৰ ঘটনাবোৰৰ লগত সংগঠিত হোৱা চনবোৰৰ কোনটো বা কোনবোৰ মিল আছে? তোমালোকক এইটো দিছে। তো ইয়াৰ উত্তৰটো কি হ'ব? মই লিখি দিছো। তো ইয়াৰ উত্তৰটো হ'ব অপশন নম্বৰ সি। অপশন নম্বৰ সি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ।
নেক্সট 7 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে তলৰ ঘটনাবোৰ উদ্ধক্ৰমত সজোৱা তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি যেটো আছে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট তোমালোকে 8 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ আছিল এ নম্বৰ দিয়া আছে লৰ্ড কাৰ্জন বি নম্বৰ দিয়া আছে লৰ্ড মাউণ্টবেটেন সি নম্বৰ দিয়া আছে মহাত্মা গান্ধী আৰু ডি নম্বৰ দিয়া আছে জৱাহৰলাল নেহৰু তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি যেটো আছে লৰ্ড মাউণ্টবেটেন এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট 9 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 9 নম্বৰ কোৱেশ্চনটো দিয়া আছে ৰাওলাট আইন সম্পৰ্কে তলৰ কণ্ঠ বিকল্প শুদ্ধ নহয় এ নম্বৰ দিয়া আছে 1919 চনত ব্ৰিটিছ চৰকাৰে ৰাওলাট আইন প্ৰণয়ন কৰিছিল বি নম্বৰ দিয়া আছে ৰাওলাট আইনে মানুহক বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল আৰু সি নম্বৰটো দিয়া আছে গান্ধীয়ে ৰাওলাট আইনৰ প্ৰতিবাদত 1919 চনত সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল আৰু ডি নম্বৰ দিয়া আছে ৰাওলাট আইনৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি প্ৰদান কৰিছিল তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি যেটো আছে যে ৰাওলাট আইনৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট 10 নম্বৰ কোৱেশ্চনটো তোমালোকক বেসিক্যালি এটা চিত্ৰ দিয়া আছে আৰু ইয়াতে কৈছে তোমালোকক যে অপৰৰ ছবিখনে তলৰ কণ্ঠ আন্দোলনৰ প্ৰতিছবি স্বভাৱ প্ৰকাশ বুজাইছে মানে অপৰৰ যেটো আমাক চিত্ৰ দিয়া আছে এইটো কণ্ঠ আন্দোলনৰ মানে শোভাযাত্ৰাক বুজাইছে এইটো আমাক লিখিব কৈছে তো এ নম্বৰ অপচন কি দিয়া আছে চোৱা সাইমন বিৰোধী শোভাযাত্ৰা বি নম্বৰ দিয়া আছে ভাৰত ত্যাগ আন্দোলনৰ প্ৰতিবাদী শোভাযাত্ৰা সি নম্বৰ দিয়া আছে ডান্ডি যাত্ৰাৰ শোভাযাত্ৰা আৰু ডি নম্বৰ দিয়া আছে জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ বিৰুদ্ধে শোভাযাত্ৰা তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ বি যেটো আছে ভাৰত ত্যাগ আন্দোলনৰ প্ৰতিবাদী শোভাযাত্ৰা আশা কৰিছো এই কোৱেশ্চনটো বুজি পাইছা নেক্সট 11 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে 11 নম্বৰটো দিয়া আছে ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে তল দিয়া উক্তি কেইটা বিচাৰ কৰা এ নম্বৰ দিয়া আছে ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায় 2 নম্বৰ দিয়া আছে লন আইনৰ বিৰোধিতা কৰা হৈছিল 3 নম্বৰ দিয়া আছে 1942 চনত এই আন্দোলন আৰম্ভ কৰা হৈছিল আৰু 4 নম্বৰ দিয়া আছে এই আন্দোলনৰ স্লোগান আছিল কৰিম কিংবা মৰিম অপচন নম্বৰ ডি যেটো আছে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট 12 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে দক্ষিণ আফ্ৰিকাত থকা অৱস্থাত মহাত্মা গান্ধীয়ে উলিওৱা বাতৰি কাকতখনৰ নাম আছিল তো 12 নম্বৰত তোমালোকক এ নম্বৰ অপচন দিয়া আছে হিতবাদী বি নম্বৰ দিয়া আছে সুপ্ৰভাত সি নম্বৰ দিয়া আছে বেংগলী আৰু ডি নম্বৰ দিয়া আছে ইণ্ডিয়ান অপিনিয়ন তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি ইণ্ডিয়ান অপিনিয়ন নেক্সট 13 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে তোমালোকক উক্তি দিয়া আছে ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা মুদ্ৰা অৰ্থনীতিয়ে অসমৰ সাধাৰণ মানুহৰ মনত তীব্ৰ অসন্তুষ্টি সৃষ্টি কৰিছিল আৰু তোমালোকক কাৰণ দিয়া আছে এই মুদ্ৰা অৰ্থনীতিয়ে সৃষ্টি কৰা মহাজন শ্ৰেণীটোৱে অসমীয়া লোকসকলক বাৰুকৈয়ে জুৰুলা কৰিছিল তো 13 নম্বৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি এ আৰু আৰ উভয় শুদ্ধ আৰ এৰ সঠিক ব্যাখ্যা নেক্সট 14 নম্বৰটো চোৱা কি দিয়া আছে ইয়াণ্ডাবু সন্ধি ইষ্ট ইণ্ডিয়া কোম্পানী আৰু দেশৰ মাজত স্বাক্ষৰিত হৈছিল এ নম্বৰ দিয়া আছে আহোম ৰজা বি নম্বৰ দিয়া আছে কোছাৰী ৰজা সি নম্বৰ দিয়া আছে চুতীয়া ৰজা আৰু ডি দিয়া আছে বাৰ্মা ৰজা তো 14 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি বাৰ্মা ৰজা নেক্সট 15 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে চোৱা ব্ৰিটিছে অসমত দাস প্ৰথা বিলুপ্ত কৰাৰ অন্তৰ্নিহিত কাৰণ এ নম্বৰ দিয়া আছে অসমীয়া অভিজাত শ্ৰেণীৰ মানুহবোৰৰ আৰামপ্ৰিয় আছিল বি নম্বৰ দিয়া আছে ব্ৰিটিছসকলে দাসসকলক স্বাধীনতা প্ৰদান কৰিছিল সি নম্বৰ দিয়া আছে অসমীয়া দাসসকলৰ জীৱন বৰ কষ্টকৰ আছিল আৰু ডি নম্বৰ দিয়া আছে নতুনকৈ খোলা চাহ বাগিচাবোৰত বনোৱাৰ অভাৱ দূৰ কৰিব বিচাৰিছিল তো 15 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি যেটো আছে নতুনকৈ খোলা চাহ বাগিচাবোৰত বনোৱাৰ অভাৱ দূৰ কৰিব বিচাৰিছিল নেক্সট 16 নম্বৰটো কি দিয়া আছে চোৱা 16 নম্বৰটো দিয়া আছে চিপাহী বিদ্ৰোহৰ অপৰাধত মণিৰাম দেৱানৰ লগত আৰু কাক ফাঁসি দিয়া হৈছিল এ নম্বৰ দিয়া আছে পিয়লি ফুকন বি নম্বৰ দিয়া আছে পিয়লি বৰুৱা সি নম্বৰ দিয়া আছে বাহাদুৰ গাঁওবুঢ়া আৰু ডি নম্বৰ দিয়া আছে দুতিৰাম বৰুৱা তো 16 শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ বি যেটো আছে পিয়লি বৰুৱা এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ অপচন নম্বৰ বি নেক্সট 17 নম্বৰটো তোমালোকক বেসিক্যালি এটা মিলামিলি দিয়া আছে যে ক অংশৰ লগত খ অংশ মিলোৱা তো ইয়াৰ উত্তৰটো কি হ'ব অপচন নম্বৰ এ যেটো আছে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ নেক্সট 18 নম্বৰটো দিয়া আছে তলৰ কণ্ঠ সংগঠন অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে গঠন হোৱা নাছিল এ নম্বৰ দিয়া আছে অসমীয়া ভাষা উন্নতি সাধনী সভা বি নম্বৰ দিয়া আছে অসম ছাত্ৰ সন্মিলন সি নম্বৰ দিয়া আছে জ্ঞান প্ৰদানিনী সভা আৰু ডি নম্বৰ দিয়া আছে ৰায়ত সভা তো 18 নম্বৰৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন নম্বৰ ডি যেটো আছে ৰায়ত সভা এইটো নেক্সট 19 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে
অসমীয়া ভাষা উন্নতি সাধনী সভা সম্পর্কে তলৰ কণ্ঠ বিকল্প শুদ্ধ নহয়। এ নাম্বাৰ দিয়া আছে 1888 চনত ই গঠন হৈছিল। বি নাম্বাৰ দিয়া আছে অসমীয়া ভাষাৰ উন্নতি সাধন কৰা ইয়াৰ উদ্দেশ্য আছিল। সি নাম্বাৰ দিয়া আছে ইয়াৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। ডি নাম্বাৰ দিয়া আছে ইয়াৰ মুখপাত্ৰ আছিল জোনাকী। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ সি, ইয়াৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট 20 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে, ক অংশৰ লগত খ অংশ মিলোৱা দিয়া আছে। তো ইয়াৰ উত্তৰটো কি হ'ব? 20 নম্বৰৰ যেটো শুদ্ধ উত্তৰ হ'ব এটো হ'ব তোমালোকৰ অপশ্যন নাম্বাৰ ডি, যেটো আছে এটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তো কি হ'ব? অপশ্যন নাম্বাৰ ডি হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 21 নম্বৰটো চোৱা কি দিয়া আছে। 21ত দিয়া আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া প্ৰতিষ্ঠিত হয়। এ নাম্বাৰ দিয়া আছে 1885 চনত, বি নাম্বাৰ দিয়া আছে 1905 চনত, সি নাম্বাৰ দিয়া আছে 1920 চনত আৰু ডি নাম্বাৰ দিয়া আছে 1921 চনত। তো 21 নম্বৰৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ ডি 1921 চনত। নেক্সট 22 নম্বৰ কোৱেশ্চনটো চোৱা, এটো গুৱাহাটী হ'ব লাগিছিল হা। তো গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। এ নাম্বাৰ দিয়া আছে 26 জানুৱাৰী 1948, বি নাম্বাৰ দিয়া আছে 26 জানুৱাৰী 1949, সি নাম্বাৰ দিয়া আছে 26 ডিসেম্বৰ 1948 আৰু ডি নাম্বাৰ দিয়া আছে 26 ডিসেম্বৰ 1949। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ 26 জানুৱাৰী 1948 চনত। নেক্সট 23 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়। 1 নম্বৰ অপশ্যন দিয়া আছে ই নাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে। 2 নম্বৰ দিয়া আছে ই অৰ্থনৈতিক প্ৰগতি নিশ্চিত কৰে। 3 নম্বৰ দিয়া আছে ই বাদ বিবাদ মীমাংসাৰ এটা উপায় প্ৰদান কৰে। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ইয়াতে তোমালোক যেটো অপশ্যন নম্বৰ ডি দিয়া আছে 1, 2 আৰু 3 এই তিনিটাই তোমালোকৰ কি হ'ব? শুদ্ধ হ'ব। মানে 1 নম্বৰ আৰু 2 নম্বৰ তিনিটা শুদ্ধ হ'ব। সো তোমালোকৰ কাৰেক্ট উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ ডি 1, 2 আৰু 3। নেক্সট 24 নম্বৰটো চোৱা কি দিয়া আছে। তলৰ কোনজন সংবিধানৰ খচৰা কমিটিৰ সদস্য নাছিল। এ নাম্বাৰ দিয়া আছে বি আৰ আম্বেদকাৰ, বি নাম্বাৰ দিয়া আছে ডি পি খৌতান, সি নাম্বাৰ দিয়া আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু ডি নাম্বাৰ দিয়া আছে এন গোপালস্বামী আয়েঙ্গাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নম্বৰ সি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট 25 নম্বৰটো চোৱা কি দিয়া আছে যে তলত দিয়া ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ৰাজনৈতিক ব্যৱস্থাৰ কণ্ঠ শুদ্ধ। তো তোমালোকক ইয়াতে অপশ্যন দিয়া আছে 1 নম্বৰটো এই ব্যৱস্থাটো আমেৰিকাৰ সংবিধানৰ দ্বাৰা প্ৰভাৱিত, বি নাম্বাৰ দিয়া আছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী, সি নাম্বাৰ দিয়া আছে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা বাহাল কৰা হৈছে আৰু ডি নাম্বাৰ দিয়া আছে অংগ ৰাজ্যসমূহে নিজস্ব সংবিধান ৰখাৰ ব্যৱস্থা কৰা হৈছে। তো তোমালোকৰ 25ৰ যেটো 25 যেটো কোৱেশ্চন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ বি যেটো আছে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী। তো এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 26 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। 26 নম্বৰ কোৱেশ্চনটো দিয়া আছে ভাৰতৰ সংবিধানৰ দেশ নং অনুচ্ছেদত ভাৰতবৰ্ষক এখন ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছিল। ৰাজ্যসমূহৰ সংঘ বুলি ঘোষণা কৰা হৈছিল। এ নাম্বাৰ দিয়া আছে 2 নং অনুচ্ছেদ, বি নাম্বাৰ দিয়া আছে 1 নং অনুচ্ছেদ, সি নাম্বাৰ দিয়া আছে 3 নং অনুচ্ছেদ আৰু ডি নাম্বাৰ দিয়া আছে 5 নং অনুচ্ছেদ। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ বি যেটো আছে 1 নং অনুচ্ছেদ। তো এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 27টো চোৱা কি দিয়া আছে। ধৰি লোৱা তোমাৰ এটা হাঁহ আছে আৰু তোমাক চেনিৰ প্ৰয়োজন। তোমাৰ বন্ধুৰ হাতত চেনি আছে কিন্তু তেওঁ হাঁহ বিচৰা নাই, তেওঁৰ প্ৰয়োজন আলুৰ কিন্তু তোমাৰ আলু নাই। বিনিময় পথাৰ এই অসুবিধাটো কোৱা হয়। এ নাম্বাৰ দিয়া আছে সংগতিবিহীন অভাৱ, বি নাম্বাৰ দিয়া আছে হিকাম নিকাচৰ উমৈহতীয়া এককৰ অভাৱ, সি নাম্বাৰ দিয়া আছে বিভাজনীয়তাৰ অভাৱ আৰু ডি নাম্বাৰ দিয়া আছে মূল্যৰ ভাণ্ডাৰৰ অসুবিধা। তো ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ এ যেটো আছে এইটো হ'ব শুদ্ধ উত্তৰ সংগতিবিহীন অভাৱ। নেক্সট 28 নম্বৰ কোৱেশ্চন যেটো আছে এইটো চোৱা কি দিয়া আছে যে মুদ্ৰাৰ ক্ৰম বিকাশৰ পৰ্যায় 5টা ক্ৰমানুসাৰে সজোৱা। তো এইটো যদি তোমালোকে সজোৱা তেনেহলে ইয়াৰ উত্তৰটো কি হ'ব? 28ৰ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ সি যেটো আছে। অপশ্যন নাম্বাৰ সি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 29 কোৱেশ্চনটো চোৱা কি দিয়া আছে। 10 টকীয়া ধাতু মুদ্ৰাৰ এটা উদাহৰণ হল এ নাম্বাৰ দিয়া আছে তপত মুদ্ৰাৰ, বি নাম্বাৰ দিয়া আছে সংকুচিত মুদ্ৰাৰ, সি নাম্বাৰ দিয়া আছে বিহিত মুদ্ৰাৰ আৰু ডি নাম্বাৰ দিয়া আছে অবিহিত মুদ্ৰাৰ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ সি যেটো আছে বিহুত মুদ্ৰা, এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। 30 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে। তলৰ কণ্ঠ কেন্দ্ৰীয় বেংকৰ কাৰ্য নহয়। এ নাম্বাৰ দিয়া আছে কাগজী মুদ্ৰা ছপা কৰা, বি নাম্বাৰ দিয়া আছে বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰা ৰক্ষক, সি নাম্বাৰ দিয়া আছে ঋণ মুদ্ৰা সৃষ্টি আৰু ডি নাম্বাৰ দিয়া আছে চৰকাৰৰ বেংক। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন নাম্বাৰ সি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ ঋণ মুদ্ৰা সৃষ্টি। নেক্সট 31টো কি দিয়া আছে চোৱা। তলৰ উক্তিবদ্ধ চোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। তো তোমালোকক কি দিছে যে চেক এখন অবিহিত মুদ্ৰা আৰু 2 নম্বৰটো দিয়া আছে এজন ব্যক্তিয়ে চেক গ্ৰহণ নকৰিব পাৰে।
তো 1 নম্বৰ কি কৈছে ইয়াতে 1 শুদ্ধ আৰু 2 অশুদ্ধ, বি নম্বৰ দিয়া আছে 1 অশুদ্ধ আৰু 2 শুদ্ধ, সি নম্বৰ দিয়া আছে 1 আৰু 2 দুয়োটাই শুদ্ধ, ডি নম্বৰ দিয়া আছে 1 আৰু 2 দুয়োটাই অশুদ্ধ। তো 31 ৰ শুদ্ধটো কি হ'ব অপচন নম্বৰ সি যেটো আছে 1 আৰু 2 দুয়োটাই শুদ্ধ। নেক্সট 32 টো কি দিয়া আছে চোৱা, তলৰ কোনবোৰ কৃষি ভূগোলৰ বিষয়বস্তু। তো এ নম্বৰ অপশন দিয়া আছে কৃষিৰ প্ৰকাৰ, 2 নম্বৰ দিয়া আছে বহনক্ষম উন্নয়ন, 3 নম্বৰ দিয়া আছে সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা, 4 নম্বৰ দিয়া আছে কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ ডি যেটো আছে 1 আৰু 4 এই দুয়োটাই শুদ্ধ হ'ব, মানে এই 1 আৰু 4 এই দুয়োটাই শুদ্ধ হ'ব। তো এইটো ক'ত আছে অপশন নম্বৰ ডি, তো অপশন নম্বৰ ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 33 নম্বৰটো কি দিয়া আছে চোৱা, ৰাহুলে অটো ৰিক্সা চলাই জীৱিকা উপাৰ্জন কৰে, তেওঁৰ এই ব্যক্তিটো কোন শ্ৰেণীত পৰিব। এ নম্বৰ দিয়া আছে প্ৰাথমিক ব্যক্তি, বি নম্বৰ দিয়া আছে দ্বিতীয়ক ব্যক্তি, সি নম্বৰ দিয়া আছে তৃতীয়ক ব্যক্তি আৰু ডি নম্বৰ দিয়া আছে চতুৰ্থক ব্যক্তি। তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ সি তৃতীয়ক ব্যক্তি, অপশন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 34 টো কি দিয়া আছে চোৱা, জাপান, সুইজাৰলেণ্ড, টাইৱান আদিৰ দৰে দেশত প্ৰাকৃতিক সম্পদ তথা কেঁচা সামগ্ৰীৰ অভাৱ থকাৰ সত্ত্বেও এইবোৰ দেশ বিশ্বৰ অগ্ৰহী আৰু সমৃদ্ধিশালী দেশ কাৰণ 1 নম্বৰ দিয়া আছে মানৱ সম্পদৰ দ্ৰুত বিকাশ হৈছে, 2 নম্বৰ দিয়া আছে মানৱ সৃষ্ট সম্পদ যথেষ্ট আছে, 3 নম্বৰ দিয়া আছে নৱীকৰণযোগ্য সম্পদ যথেষ্ট আছে, 4 নম্বৰ দিয়া আছে শিক্ষা প্ৰযুক্তি আৰু কৰ্মদক্ষতাত আগবঢ়া। তো ইয়াৰ অপশনবোৰ কি দিয়া আছে, 1 নম্বৰত দিয়া আছে 1 আৰু 2 দুয়োটাই মানে শুদ্ধ, বি নম্বৰ দিয়া আছে 1 আৰু 3 শুদ্ধ, সি নম্বৰটো দিয়া আছে 1 আৰু 4 শুদ্ধ, ডি নম্বৰটো দিয়া আছে 1 2 3 4 এই চাৰিটাই শুদ্ধ। তো 34 নম্বৰ যেটো কোশ্চেন আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ যেটো সি আছে, অপশন নম্বৰ সি 1 আৰু 4 শুদ্ধ। নেক্সট 35 কোশ্চেনটো কি দিয়া আছে চোৱা, তলৰ উক্তিবোৰ পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। সম্পদ পৰিৱৰ্তনশীল, 2 নম্বৰ দিয়া আছে জীৱৰ সম্পদ বৰ্তমান মানৱ সমাজৰ বাবে বিপদজনক, সেইটো মানৱ কল্যাণৰ বাবে ভৱিষ্যতত ব্যৱহাৰ কৰা নাযাব। এ নম্বৰ দিয়া আছে কেৱল 1 শুদ্ধ, বি নম্বৰ দিয়া আছে কেৱল 2 শুদ্ধ, সি নম্বৰটো দিয়া আছে 1 আৰু 2 দুয়োটাই শুদ্ধ, ডি নম্বৰ দিয়া আছে 1 আৰু 2 দুয়োটাই অশুদ্ধ। তো 35 যেটো কোশ্চেন আছে, 35 যেটো কোশ্চেন আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ এ যেটো আছে যে কেৱল 1টো শুদ্ধ, মানে সম্পদ পৰিৱৰ্তনশীল এইটো শুদ্ধ আৰু 2টো কি হ'ব অশুদ্ধ। তো ইয়াৰ উত্তৰটো কি হ'ব অপশন নম্বৰ এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট 36 নম্বৰটো কি দিয়া আছে চোৱা, তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ বিকল্পটো পছন্দ কৰা। তো তোমালোকে এইটো মিলোৱাৰ পিছত তোমালোকে উত্তৰ কোনটো পাবা, অপশন নম্বৰ বি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তো 36ৰ তোমালোকৰ অপশন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ। নেক্সট 37 নম্বৰটো কি দিয়া আছে চোৱা, 37টো দিয়া আছে তলৰ কোনটো স্থানীয় পৰিবেশৰ সমস্যাৰ উদাহৰণ। এ নম্বৰ দিয়া আছে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানী, বি নম্বৰ দিয়া আছে ক্ষুদ্ৰ উদ্যোগৰ ফলত হোৱা ভূমি প্ৰদূষণ, সি নম্বৰ দিয়া আছে গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যা, ডি নম্বৰ দিয়া আছে বিশাল ঔদ্যোগিক অঞ্চলত জল প্ৰদূষণ। তো 37ৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ সি গুৱাহাটীৰ ভূগৰ্ভস্থ পানীৰ নাটনিৰ সমস্যা। নেক্সট 38টো কি দিয়া আছে চোৱা, মৰুকৰণৰ বিষয়ে তলৰ কোনটো কথা সত্য। এ নম্বৰ দিয়া আছে মৰুভূমি আৰু মৰুকৰণৰ অৰ্থ একে, 2 নম্বৰ দিয়া আছে মৰুকৰণ প্ৰক্ৰিয়াই ভূমিৰ উৎপাদনশীলতা হ্ৰাস কৰে আৰু চুবুৰীয়া অঞ্চললৈ মৰুভূমিৰ সম্প্ৰসাৰণত অৰিহণা যোগায়, 3 নম্বৰ দিয়া আছে মৰুকৰণৰ মূল কাৰণ হ'ল মানুহৰ অতিমাত্ৰা চৰণীয় পথাৰ বনাঞ্চল ধ্বংস কৃষি প্ৰসাৰণ আদি, 4 নম্বৰটো দিয়া আছে গোলকীয় উষ্ণতা বৃদ্ধি আৰু খৰাং মৰুকৰণত অৰিহণা যোগোৱা গুৰুত্বপূৰ্ণ প্ৰাকৃতিক কাৰণ। তো ইয়াৰ তোমালোকৰ অপশনবোৰ দিয়া আছে। তো 38ৰ যেটো শুদ্ধ উত্তৰটো হ'ব এইটো হ'ব অপশন নম্বৰ বি টো হ'ব, মানে 2 3 আৰু 4 এই দুটা শুদ্ধ হ'ব। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তো 38 যেটো কোশ্চেন আছে, 38 যেটো কোশ্চেন আছে তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। 39 কোশ্চেনটো কি দিয়া আছে চোৱা, বায়ুমণ্ডলত যেতিয়া অত্যধিক মাত্ৰা সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন সঞ্চয় হয় তেতিয়া ডেশ ঘটে। এ নম্বৰ দিয়া আছে মৰুকৰণ, বি নম্বৰ দিয়া আছে প্ৰদূষণ, সি নম্বৰ দিয়া আছে গোলকীয় উত্তাপ বৃদ্ধি আৰু ডি নম্বৰ দিয়া আছে এচিড বৰষুণ। তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ ডি এচিড বৰষুণ। নেক্সট 40 নম্বৰ কোশ্চেনটো চোৱা কি দিয়া আছে, বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰণ হ'ল এ নম্বৰ দিয়া আছে বানপানী, বি নম্বৰ দিয়া আছে চুনামি, সি নম্বৰ দিয়া আছে ঔদ্যোগিক ধোঁৱা আৰু ডি নম্বৰ দিয়া আছে আগ্নেয় উদ্গীৰণ। তো 40ৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ ডি আগ্নেয় উদ্গীৰণ। নেক্সট 41 নম্বৰ কোশ্চেনটো কি দিয়া আছে চোৱা, নিষ্ক্ৰিয় সামগ্ৰীবোৰ হ'ল এ নম্বৰ দিয়া আছে উপকাৰী, বি নম্বৰ দিয়া আছে অপকাৰী, সি নম্বৰ দিয়া আছে উপকাৰী আৰু অপকাৰী এটাও নহয়, ডি নম্বৰ দিয়া আছে কেতিয়াও অপকাৰী কেতিয়াও উপকাৰী কেতিয়াও অপকাৰী এইটো দিয়া আছে। তো 41 নম্বৰটোৰ উত্তৰটো কি হ'ব অপশন নম্বৰ সি যেটো আছে উপকাৰী আৰু অপকাৰী এটাও নহয়। তো 41ৰ শুদ্ধ উত্তৰটো কি হ'ব অপশন নম্বৰ সি। নেক্সট 42 নম্বৰটো কি দিয়া আছে চোৱা,
প্রশান্ত মহাসাগরীয় দ্বীপবোৰ হল এ নাম্বার দিয়া আছে জাপান, 2 নাম্বার দিয়া আছে নিউজিল্যান্ড, সি নাম্বার দিয়া আছে আইসল্যান্ড আৰু ডি নাম্বার দিয়া আছে ফিলিপাইন। তাৰ পিছত তোমালোকৰ অপচন দিয়া আছে 1 2 3, বি নাম্বার দিয়া আছে 1 2 4, সি নাম্বার দিয়া আছে 2 3 4 আৰু ডি নাম্বার দিয়া আছে 1 3 4। তো 42 শুদ্ধ উত্তৰটো কি হ'ব? অপচন নাম্বার বি যেটো আছে 1 2 4 এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। নেক্সট 43 নাম্বাৰটো কি দিয়া আছে চোৱা, ৰাজধানীৰ সৈতে দেশবোৰ মিলোৱা। তো তোমালোকক এটা মিলামিলি দিছে, তো এইটো শুদ্ধ উত্তৰটো কি হ'ব? অপচন নাম্বার সি যেটো আছে এইটো হ'ব তোমালোকৰ 43 শুদ্ধ উত্তৰ, অপচন নাম্বার সি। তোমালোকে মিলোৱাৰ পিছত ইয়াৰ কোনটো অপচন পাবা? তোমালোকে সিটো পাবা। নেক্সট 44টো কি দিয়া আছে চোৱা, এছিয়া আৰু আফ্ৰিকা মহাদেশক কোনখন মহাসাগৰে পৃথক কৰিছে? তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপচন নাম্বার সি, লোহিত সাগৰে পৃথক কৰিছে। তো 44ৰ সি নম্বৰটো হ'ব শুদ্ধ উত্তৰ। লাষ্ট কোৱেশ্চনটো চোৱা কি দিয়া আছে, লাষ্ট কোৱেশ্চনটো তোমালোকক দিয়া আছে সৰুৰ পৰা ডাঙৰলৈ মহাসাগৰবোৰ মিলোৱা। তো তোমালোকে মিলোৱাৰ পিছত তোমালোকে কি পাবা? অপচন নাম্বার ডি যেটো আছে এইটো হ'ব তোমালোকৰ শুদ্ধ উত্তৰ। তো 45ৰ অপচন নাম্বার ডিটো হ'ব শুদ্ধ উত্তৰ। উত্তৰ মহাসাগৰ, দক্ষিণ মহাসাগৰ, ভাৰত মহাসাগৰ, আটলান্টিক মহাসাগৰ, তাৰপিছত প্ৰশান্ত মহাসাগৰ। তো আজি ধুবুৰী ডিষ্ট্ৰিক্টৰ এই পেপাৰখনৰ আমি 45টা MCQ তোমালোকক সলিউশন কৰি দিলোঁ। আৰু কাৰ কিমানটা MCQ ৰাইট হ'ল তোমালোকে কমেন্ট সেকশনত জনাবা। আৰু তোমালোকক গোটেই পেপাৰখন মই এইবাৰ তোমালোকক দেখুৱাই দিছোঁ। তো তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আমি তোমালোকক ফাইনেলৰ আগলৈকে তোমালোকক ভিডিঅ' দি যাম। সো তোমালোকে যাতে আমাৰ ভিডিঅ'বোৰ পোৱা তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু যিসকলৰ ডিষ্ট্ৰিক্টত হাফ ইয়াৰলি এক্সাম্পল হৈ গৈছে তেওঁলোকে আমালৈ পেপাৰবোৰ সেন্ড কৰিবা, আমি তোমালোকক পেপাৰবোৰৰ সলিউশন দি দিম। সো আশা ৰাখিছোঁ আজি ভিডিঅ'টো তোমালোকে ভাল পালা। সো ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে এটা লাইক কৰি দিবা আৰু তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে চোৱা তোমালোকে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে, 5 মাৰ্ক, 3 মাৰ্ক, 2 মাৰ্কৰ কাৰণে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে, সো তোমালোকে চাই যোৱা। আৰু এই পেপাৰৰ কোৱেশ্চনবোৰ তোমালোকে ভালকৈ চাই যাবা, ইয়াৰ পৰা তোমালোকৰ ফাইনেলত আহিব পাৰে। আৰু এই কোৱেশ্চন পেপাৰখন মই ডেসক্ৰিপচনত দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা। সো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।